বৰ্ণিল শোভাযাত্ৰাই মহিলে মঙলদৈবাসী ৰাইজক অসম চৰকাৰৰ উদ্যোগত চাহ জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীসকলৰ শাৰীৰিক মানসিক তথা বৌদ্ধিক উৎকৰ্ষ সাধনৰ উদ্দেশ্যে অসমত প্ৰতিষ্ঠা কৰা দৰং জিলাৰ একমাত্ৰ চৰকাৰী চাহ বাগিচা আদৰ্শ বিদ্যালয় মুক্তিযোদ্ধা দেব্ৰিয়া তাঁতী আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চতুৰ্থ বাৰ্ষিক বিদ্যালয় সপ্তাহ 15 ডিচেম্বৰৰ পৰা 19 ডিচেম্বৰলৈ অনুষ্ঠিত হয়। তদুপৰি আজি অন্তিম দিনা উলিওৱা হয় এটি বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা। দৰং জিলা চাহ জনজাতি জাতীয় সন্মিলনৰ অধ্যক্ষ ৰঞ্জন তাঁতীয়ে উদ্বোধন কৰা সাংস্কৃতিক শোভাযাত্ৰাটিত বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি প্ৰদৰ্শন কৰা হয়। হাজৰিকাৰ পৰা মানসজ্যোতি বৰুৱাৰ ৰিপৰ্ট AIN লাইভ। 2022 চনত অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব দেৱৰ নেতৃত্বত গোটেই অসমৰ চাহ বাগিচাবিলাকত একোখন আদৰ্শ বিদ্যালয় স্থাপন কৰাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছিল। তাৰ সুবাদতেই আমাৰ বিদ্যালয়ত দৰং জিলাত একমাত্ৰ টংগানী চাহ বাগিচা আদৰ্শ বিদ্যালয়খন প্ৰতিষ্ঠিত হয়। তাৰ এটাই উদ্দেশ্য আছিল যে চাহ বাগিচাৰ ল'ৰা ছোৱালীবিলাকৰ মানসিক শাৰীৰিক আৰু বৌদ্ধিক উৎকৰ্ষৰ বাবে একোখনকৈ বিদ্যালয় স্থাপন কৰা। আমাৰ বিদ্যালয়খন দৰঙৰ টংগানী চাহ বাগিচা আদৰ্শ বিদ্যালয় স্থাপন হয় আৰু আমি 2022 চনৰ 1 এপ্ৰিলৰ পৰা ইয়াত আৰম্ভ কৰিছিলোঁ 75 গৰাকী ছাত্ৰ ছাত্ৰীৰে। তেতিয়া আমাৰ শিক্ষকৰ সংখ্যা আছিল 8 গৰাকী আৰু তেনেকৈ আমি 2023 বৰ্ষত 130 গৰাকী ছাত্ৰ ছাত্ৰী আমাৰ বিদ্যালয়ত পঢ়া শুনা কৰি আছিলে। তাৰপিছতে আহিল 2024 চনত আমাৰ বিদ্যালয়ত 190 গৰাকী ছাত্ৰ ছাত্ৰী অধ্যয়ন কৰিছিল। তাৰপিছতে আহিলে 2025-26 শিক্ষাবৰ্ষত 237 গৰাকী ছাত্ৰ ছাত্ৰীয়ে নামভৰ্তি কৰে আৰু আমাৰ দুটা দলে ইতিমধ্যে মেট্ৰিক পাছ কৰি যায়। 2024 চনত 88% পাছ কৰে। তাত আমাৰ ষ্টাৰ নম্বৰ ফাৰ্ষ্ট ডিভিজন লৈ উত্তীৰ্ণ হৈছিলে ল'ৰা ছোৱালী। এইবাৰত 6 গৰাকী ছাত্ৰ ছাত্ৰী ফাৰ্ষ্ট ডিভিজন ষ্টাৰ নম্বৰসহ 78% পাছ কৰে। এতিয়া আজি আমি প্ৰতি বছৰে খেল ধেমালি আমাৰ বিদ্যালয়ত অনুষ্ঠিত হৈ আছে। সকলোবিলাক কাৰ্যসূচী আমাৰ বিদ্যালয়ত হয়, যিবিলাক আমাৰ স্কলাষ্টিক আৰু নন স্কলাষ্টিক যিবিলাক শিক্ষা আছে আমাৰ বিদ্যালয়ত গোটেইবিলাক পৰ্যায়ক্ৰমে আৰম্ভণি হয়। এইবাৰ আমি 2025 বৰ্ষৰ শিক্ষাবৰ্ষত আমি 15 ডিচেম্বৰৰ পৰা আমাৰ বিদ্যালয় সপ্তাহ অনুষ্ঠিত কৰি আহিছিলোঁ আৰু আজি অন্তিম কাৰ্যসূচী যে প্ৰথম 9 বজাত আমি সাংস্কৃতিক শোভাযাত্ৰা বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা হৈ গ'ল। এতিয়া আছে আমাৰ প্ৰাচীৰ পত্ৰিকা উন্মোচন 10:30 বজাত। তাৰপিছত 11 বজাত আছে আমাৰ মুকলি সভা তথা বঁটা বিতৰণী সভা অনুষ্ঠান। এনেকুৱাকৈ আমাৰ প্ৰতিদিনৰ কাৰ্যসূচীবিলাক সুকলমে সমাপ্ত হৈ আহি আছে। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।